এজন মানুহ লৈ এজন ষ্টুডেণ্ট লৈ পেলাই বা নাৰ্ছিঙৰ ষ্টুডেণ্ট এগৰাকীকে লৈ পেলাই বা ফেক্টৰী ৱৰ্কাৰ এজনকে লৈ পেলাই তেওঁলোকক মই এইটো কথাই বুজাইছোঁ যে মগজটো আমাৰ যদি ব্ৰেইনটো ঠাণ্ডা হয় তেতিয়াহ'লে আমি ডিচিশ্যনবিলাক ভাল ল'ব পাৰিম, আমাক খং ঘপককৈ নুঠে। দৰ্শকক এইটো কোৱাটো মোৰ দৰকাৰ যে এই মেডিটেশ্যনটো যদি কৰে, প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীও যদি কৰে, এইটো সাংঘাতিক ৰেজাৰ শ্বাৰ্প ফ'কাছ আহিব আৰু ফ'কাছটো অহাৰ লগে লগে কি হ'ব, তেওঁলোকৰ ক্ৰিয়েটিভ কাম আৰু বেছি বাঢ়িব। মই মোৰ ক্লাছলৈ আহিলে মই তেওঁক লেকচাৰ দিবলৈ দিলোঁ আৰু মই বাকী ষ্টুডেণ্টছক কৈছোঁ এওঁক ভালকৈ চাই লওক, কাৰণ এওঁ মোৰ ক্লাছলৈ আহিছিলে আৰু এওঁ অতি সোনকালে 2 বছৰৰ পিছত এগৰাকী সফল অফিচাৰ হ'ব। মই তেওঁলোকক ইমানখিনি তেওঁলোকক মটিভেশ্যন ইনস্পিৰেশ্যন দিছোঁ আৰু সেই গ্ৰুপটোতেই যি সেই 6গৰাকী ছোৱালী উঠিছে, এগৰাকী পুলিচৰ কাৰণে চেষ্টা কৰি আছে, এগৰাকী APSC কাৰণে নাৰ্ছিঙৰ কাৰণে পঢ়িবলৈ আহিছিলে দেই, 3 মহীয়া কোৰ্চ পঢ়িবলৈ আহি কিন্তু এতিয়া APSC কৰিব। কুলদা ভট্ট তেখেত মানে সাংঘাতিক ডাঙৰ, খুব ভাল ডিৰেক্টৰ। তেওঁ মোক মাতিলে তেজাল ঘোঁৰাৰ কাৰণে। তেজাল ঘোঁৰাখন আকৌ লিখিছে প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰ। তেখেতে মোৰ প্ৰথমতে কেৰেক্টাৰটো চাই লৈছে, তাৰপিছতহে গোটেই কেৰেক্টাৰটো মোৰ বিষয়ে তাৰপিছতহে লিখিছে। মোৰ নামটো ইভা আছিলে আৰু মই যেতিয়া এক্টিং কৰাৰ পাছত সেই 13টা এপিছ'ডৰ মাজে যেতিয়া এক্টিং কৰিব, আৰু তেতিয়া মোৰ গাড়ী নাছিলে, বাইক নাছিলে, মই বাছত অহা যোৱা তাৰপিছতে এই বাছত যে অহা যোৱা কৰোঁ, মানুহবিলাকে তেতিয়া লগ পাই পেলাই কয়, এয়া তেজাল ঘোঁৰা, তেজাল ঘোঁৰাত মানে এক্টিং কৰা। মোৰ মানে খুব ভাল লাগিছিলে তেতিয়া দেই। মই 2019ৰ 21 নৱেম্বৰ তাৰিখে মোৰ গা বেয়া হ'ল, বাথৰুমত পৰিলোঁ, মূৰ ফাটিলে, GNRC হস্পিটেললৈ নিলে, নিয়াৰ পাছত তাত মোৰ হাৰ্টখন বন্ধ হৈ থাকিলে। তাৰমানে মই ক্লিনিকেলি ডেড, মৰি গ'লোঁ। মোৰ হাজবেণ্ডেও গৈ পেলাই ফৰ্ম এখন ফিল আপ কৰিলে যে মোৰ ৱাইফ মৰিলে আৰু হস্পিটেল ইজ নট ৰেছপনচিবল। টিনা, তুমি কিন্তু আৰু ষ্টেজত নুঠিবা দেই, ষ্টেজ ভাঙি যাব, তুমি অদ্ভুত বেয়া হৈছা দেখিবলৈ। এইবিলাক কওঁতে এনেকুৱা লাগিছে, নাই মই আৰু জীয়াই থকাৰ মোৰ দৰকাৰ নাই, মই মৰি যোৱাই ভাল বুলি কৈ পেলাই মই কিন্তু কণ্টেম্পলেট কৰিছোঁ কেনেকৈ মৰিম। মই ভাবিছোঁ, প্লেনো কৰিছোঁ যে মই এনেকৈ মৰিম। দ্য মাইণ্ড, আমি যদি মাইণ্ডৰ লগত যদি খেলিব পাৰোঁ নহয়, এই বস্তুটোৱে কিন্তু বহুত বেছি পাৱাৰফুল কৰি দিয়ে। তেতিয়া মই ভাবোঁ যে এইকেইটা যদি কাম কৰোঁ, তেতিয়াহ'লে nobody can do anything. You will be the leader in your own place. নমস্কাৰ, ডেম'ক্ৰেটিক আছামৰ আমাৰ বিশেষ অনুষ্ঠান অচিন চিনাকিলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিবাৰৰ দৰে আজিও আমাৰ মাজত এগৰাকী বিশেষ অতিথি উপস্থিত আছে। যেনেকৈ আমি এই অনুষ্ঠানটোৰ জৰিয়তে সমাজত নীৰৱে কাম কৰি থকা কিছুমান ব্যক্তিক সমাজৰ আগত চিনাকি কৰাই দিওঁ, ঠিক তেনেদৰে আজিও আমাৰ মাজত এনে এগৰাকী ব্যক্তি উপস্থিত আছে যাৰ সমাজখনলৈ যথেষ্ট অৱদান আছে আৰু তেখেত হৈছে লিডাৰশ্বিপ ট্ৰেইনাৰ, ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ তথা সকলোৰে পৰিচিত, বৰ্তমান সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত টিনা মাছুদ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ সীমাশ্ৰী, তোমাৰ এই অনুষ্ঠানটো মই চাইও খুব ভাল পাওঁ আৰু অচিন চিনাকিলে মোক মাতি অনাৰ কাৰণে বহুত ধন্যবাদ। বাইদেউ, আমি অনুষ্ঠানৰ মাজলৈ আগুৱাই যাম, কিন্তু অনুষ্ঠানটো আৰম্ভ কৰাৰ পূৰ্বে আপোনাক মই এটা কথা ক'বই লাগিব, আপুনি মোৰ বহুত প্ৰিয়। থেংক ইউ আপোনাক চাই থাকোঁ, মই আপোনাৰ ভিডিঅ' চাওঁ, আপোনাক ফ'ল' কৰোঁ। থেংক ইউ ছ' মাছ, বহুত ধন্যবাদ সীমাশ্ৰী। আৰু এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে আপুনি যিহেতুকে সামাজিকভাৱে নীৰৱে বহুতখিনি কাম কৰি গৈছে, এই জাৰ্ণিটো, এই মানে থটছখিনি আপোনাৰ মনলৈ প্ৰথমতে কেনেদৰে আহিলে, এই জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল? সমাজৰ কাৰণে কিবা কৰিছোঁ নে নাই সীমাশ্ৰী মই নাজানো, কিন্তু মই ভাবোঁ যে মোৰ দায়িত্ববিলাক বহুত বেছি আৰু এখন সমাজত থাকিবলৈ হ'লে প্ৰত্যেকটো সময়তে সেই দায়িত্ববিলাক পালন কৰাটো বহুত বেছি দৰকাৰ। আৰু তুমি যদি মোক সুধিছা যে সেই কেনেকৈ আৰম্ভ হ'ল, মই কিন্তু সৰুৰে পৰা এটা মোৰ দায়িত্ব এটা আছিলে, যেনেকৈ কিবা ক'ৰবাত যদি ৰাস্তাত কিবা এটা দেখিলোঁ বা কিবা এটা, সেইটো মই অবজাৰ্ভ কৰোঁ, বহুত বেছি মই চাওঁ আৰু মই ভাবোঁ যে ইয়াৰ পৰা আকৌ কেনেকৈ কি ধৰণে মানে উপকৃত হ'ব বা কেনেকৈ ধৰণৰ আমি বেলেগ ধৰণৰ কাম কৰিব পাৰোঁ। এতিয়া তুমি মোক কৈছা
সমাজৰ কাৰণে কি কাম কৰি আছো এতিয়া বৰ্তমান মই এগৰাকী লিডাৰশ্বিপ ট্ৰেইনাৰ হিচাপে নিজকে পৰিচয় দিব খোজো আৰু এই লিডাৰশ্বিপ ট্ৰেইনিঙত মোৰ এটাই ইচ্ছা যে মই দেশৰ কাৰণে ৰাজ্যৰ কাৰণে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে যদি আগবাঢ়ি যাবলৈ হয় তেওঁলোকক কিন্তু লিডাৰশ্বিপৰ ট্ৰেইনিং লাগিব তেওঁলোকে এনেই ক'লেই নহ'ব যে মই লিডাৰ বুলি বহুত সময়ত মোৰ ষ্টুডেণ্টবিলাকে কি কৰে এইটো উঠি পেলাই ইনষ্টাগ্ৰাম চাই নহ'লে হোৱাটছআপ চাব নহ'লে ইউটিউব চাব নহ'লে কিবা কৰিব কিন্তু এনেকুৱা এটা আমি লিডাৰশ্বিপৰ তেওঁলোকক ট্ৰেইনিং দিব লাগিব য'ত তেওঁলোকে এনেকুৱা এটা দিশত যদি যাব পাৰে য'ত তেওঁলোকে ৰাজ্যখনৰ কাৰণে বা দেশৰ কাৰণে যদি তেওঁলোকে কিবা এটা যদি অৱদান কৰিব পাৰে তেতিয়াহ'লে বেছি ভাল হয় আৰু মোৰ সেইটোৱে মই সমাজত মানে এনেকুৱা নহয় যে মই সাংঘাতিক ডাঙৰ কিবা এটা কাম কৰি আছো কিন্তু মানে সৰু সৰু কিছুমান কাম কৰিও মই ভাবো যে সেইবিলাক বস্তুৰে আমাৰ বহুত সমাজখন আৰু বেছি ভাল হ'ব আজিকালিতো তুমি দেখিছা সমাজ বুলি ক'লে মোৰ অলপমান ভয়ে লগা হৈছে যে সমাজখন কোন দিশে গৈছে ঘপককে মানুহৰ খং উঠি যায় ঘপককে এটা সৰু কাৰণত এটা মানুহ এটাক মাৰি মেলি পেলাই শেষ কৰি দিয়ে বহুত শ্বৰ্ট টেম্পাৰ হৈ গৈছে বহুত শ্বৰ্ট টেম্পাৰ হৈ গৈছে তুমি ভালকে মন কৰিছানে মানুহবিলাকক মানে তোমাক যদি মই আজি যদি কওঁ যে সীমাশ্ৰী এইটো তোমাৰ ঘপককে খং উঠিলে আপুনি কেনেকে এইটো কথা ক'লে সেইটো লৈ আকৌ তৰ্ক বিতৰ্ক এটা আৰম্ভ হয় যে আমি যে এটা যে আমাৰ গোটেই সমাজখন এখন যে ঠাণ্ডা কুল কাম আৰু যিকোনো ডিচিশ্যন ল'বৰ কাৰণে যে আমি যে ঠাণ্ডা মগজেৰে যে আমি যে কাম কৰিব লাগে সেই বস্তুটো আমাৰ নোহোৱা হৈ গৈছে আৰু সেইটোৱে মোৰ প্ৰয়াস তুমি যদি ভাবিছা বা তুমি প্ৰথমতে কওঁতে মানুহে এতিয়া ভাবিব যে মই সাংঘাতিক ডাঙৰ কিবা কাম কৰি আছো মই সাংঘাতিক ডাঙৰ কাম কৰা নাই মই এজন মানুহ লৈ এজন ষ্টুডেণ্ট লৈ পেলাই বা নাৰ্ছিঙৰ ষ্টুডেণ্ট এগৰাকীকে লৈ পেলাই বা ফেক্টৰী ৱৰ্কাৰ এজনকে লৈ পেলাই তেওঁলোকক মই এইটো কথাই বুজাইছো যে মগজটো আমাৰ যদি ব্ৰেইনটো ঠাণ্ডা হয় তেতিয়াহ'লে আমি ডিচিশ্যনবিলাক ভাল ল'ব পাৰিম আমাক খং ঘপককে নুঠে মোক বহুত সময়ত মোৰ ষ্টুডেণ্টবিলাকে কয় মেম কিবা এটা কওকচোন মই খুব শ্বৰ্ট টেম্পাৰ্ড মই খঙাল ঘপককে খং উঠে মই কি কৰিম তেতিয়াই মোৰ গাইডেন্সটো আহি পৰে সমাজত এই সৰু সৰু কামবিলাক বেছি ডাঙৰ আমি সাংঘাতিক ডাঙৰ একদম কাম কৰিব নালাগে কিন্তু সমাজখন যদি সঁচাকেই ভাল পাওঁ এতিয়া আমি অসমীয়া সমাজখনক যদি আগবঢ়াই নিব লাগে কিছুমান এতিয়া খুব মানে আমাৰ লাজৰ কথা কিছুমান হৈ আছে খুব যিটো আমাক মানে দুখ লগাইছে মনত আমাৰ সমাজখনত হৈ আছে সেইবিলাক যদি আমি লাহে লাহে যদি ঠিক কৰিব পাৰো আৰু আমি যদি তুমি যদি আমি ঠিক নকৰো তেতিয়াহ'লে কোনে কৰিব কোৱাচোন তেতিয়াতো আৰু কৰিবলৈ কোনো নাই তোমাৰো যদি খং উঠে মোৰো যদি খং উঠে আমি চবেই খঙতেই যদি গোটেইবিলাক মানুহ তেতিয়াহ'লে আমাৰ গোটেই অসমীয়া সমাজখনেই শেষ হৈ যাব মই অসমীয়া সমাজ এইকাৰণে কৈছো কাৰণ মই যিহেতু অসমীয়া সেইকাৰণে মই সেই অসমীয়া ল'ৰা ছোৱালীবিলাকক লিডাৰ বনাবৰ কাৰণেই কিন্তু আগবাঢ়ি আহিছো অকল তেওঁলোকেই নহয় কিন্তু মই বহুতকে মই চুই গৈছো তেনেকে কিন্তু মই ভাবো যে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি কিন্তু ঠাণ্ডা মগজুৰে যদি কামখিনি কৰে তেতিয়াহ'লে হয়তো আমি বহুত আগবাঢ়ি যাম হয় নিশ্চয়কৈ আপুনি এতিয়া যোনখিনি কথা ক'লে তাৰ পৰা নিশ্চয়কৈ এটা কথা অনুধাৱন কৰিব পাৰি যে নৱপ্ৰজন্মই আপোনাৰ পৰা শিকিবলগীয়া বহুতখিনি কথা আছে আৰু আপুনি যেনেকৈ কৈছে যে মই ইমান ডাঙৰ কাম কৰা নাই কিন্তু কয় ন যে এটুপ পানী লগ হৈ এখন নদী বা সাগৰৰ সৃষ্টি হয় আচলতে কথাটো তেনেকুৱাই সেইটো হয় কিন্তু এইটো মোৰ মায়েও এইটো কথা কৈছিলে মই তাৰমানে শ্বিলঙত ডাঙৰ হৈছিলো দেই আৰু মই তোমাক যেতিয়া কওঁ যে মই শ্বিলঙত ডাঙৰ হৈছিলো আমি একেবাৰে মানে কি পৰিৱেশ বুলি কয় এইটো মই এটা ৰুমতে ডাঙৰ হোৱা দুখীয়া বুলি নকওঁ কিন্তু মানে একদম সাধাৰণ পৰিৱেশত ডাঙৰ হোৱা ছোৱালী আৰু সেইটো হয়তো মই তোমাৰ প্ৰগ্ৰেমৰ জৰিয়তে মই ল'ৰা ছোৱালীক এটাই কথা ক'ব খোজো যিসকলে চাই আছে তেওঁলোকক মই এটাই কথা ক'ব খোজো যে কি পৰিস্থিতিত মই ডাঙৰ হৈছো সেইটো ডাঙৰ কথা নহয় কিন্তু সপোনটো ডাঙৰ কথা মই সেই ৰুমটোৰ ভিতৰতে মই যেতিয়া শ্বিলঙত ডাঙৰ হৈছো সপোন দেখিছিলো যে মই এদিন নহয় এদিন মই গৈ পেলাই এগৰাকী ডাঙৰ মিডিয়াৰ পাৰ্চন হ'মগৈ বা মই এনেকুৱা সেইটো সময়ত আকৌ টিভিও মানে কেইদিনমানৰ পাছতে টিভি ওলাইছিলে টিভিত অপ্ৰা উইনফ্ৰিক দেখা পাই পেলাই মোক খুব এটা ইচ্ছা গৈছিল যে মই তেওঁৰ নিচিনাকৈ কথা ক'ম তেওঁৰ নিচিনা শ্ব' কৰিম তেওঁৰ নিচিনা সম্পূৰ্ণ হ'ব নোৱাৰিলেও অলপমান হয়তো কিছু দিশলৈকে মই মানে কৰিছো হিন্দুস্তান টাইমছতো কাম কৰিলো পিছত চেনেলতো বহুতখিনি কাম কৰিলো তাৰপিছত আকৌ সেয়া তেজাল ঘোঁৰা বুলি এখন চিৰিয়েল এখনতো আহি পেলাই ইয়াত কাম কৰিলোহি কিন্তু মানে মই কথাটো কৈছো যে মই সাধাৰণ সেইটো ৰুমতে মই জন্ম পাই কিন্তু মোৰ এটা কথা মোৰ দেউতাৰ কথা মোৰ মনত পৰে ইয়াত দেউতাৰ কথা নোকোৱাকে মই নোৱাৰিম
তেওঁ কৈছিলে যে মোৰ ছোৱালীয়ে লৰেটো কনভেণ্টত পঢ়িব লৰেটো কনভেণ্টখন কিন্তু সাংঘাতিক দামী স্কুল আৰু স্কুলখন দামী কাৰণে মায়ে সুধিছিলে তুমি পইচা ক'ৰ পৰা পাবা কাৰণ পইচাটো তোমাৰ ইমানখিনি পইচা নাই তুমিতো ইমানখিনি নোপোৱা তুমি চেলাৰীত ইমান নোপোৱা তুমি দৰমহা নোপোৱা তেতিয়া কৈছিলে যে মই তথাপিও তাই পঢ়িব আজি যদি তোমাৰ লগত মই কথা পাতি আছোঁ মই দৰ্শকৰ সন্মুখত মই যদি বহি আছোঁ কথা কৈ আছোঁ ইংৰাজীত কথা কৈছোঁ অসমীয়াত কথা কৈছোঁ অকল দেউতাৰ সপোনৰ কাৰণে সেই ৰুমটোতে সেই এটা ৰুমত এটা পাকঘৰ এটা বাথৰুম আৰু এখন খিৰিকী এখন ভেণ্টিলেটৰ আমাৰ তেনেকুৱা ৰুম এটা আছিলে সেইটোতেই ডাঙৰ হৈছোঁ কিন্তু সেই ৰুমটোৱে মোক এটা সপোন চাবলৈ কাৰণে মোক এটা শক্তি দিলে আৰু মই প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীক মই এইটো কথাই কওঁ যে সপোনটো কিন্তু সাংঘাতিক ডাঙৰ হ'ব লাগে ইমান ডাঙৰ যে মানুহেও ভয় খায় যে মই এই মানুহগৰাকীয়ে এইটো সপোন চাব পাৰেনে আজি যদি তোমাকো কওঁ তুমি কিন্তু এইটো সপোন চাবা দেই তুমি কিন্তু এটা সময়ত গৈ পেলাই এইটো হ'বাগৈ তেতিয়া তুমি হয়তো মোক ক'ব পাৰা আৰে বাইদেউ এইটো বহুত ডাঙৰ সপোন সেইটো মই নোৱাৰোঁ এনেকুৱা সপোন চাব লাগে যে যিটো সপোনে বেলেগ মানুহক ভয় খুৱায় আৰু কয় যে তাই কেতিয়াও নোৱাৰে এইটো সপোন পাৰিব নেকি মই সৰুৰ পৰা এটা মই লিখিছিলোঁ এখন মোৰ মনত আছে এতিয়াও মোৰ তাৰমানে এখন ঘৰুৱা এখন মোৰ খুৰী আৰু মাৰ মাজত এনেকুৱা ধৰণৰ কিবা এখন কণ্ট্ৰল হৈছিলে তেতিয়া মই এটা লাইন এটা লিখিছিলোঁ যে মই এদিন এনেকুৱা এগৰাকী মানুহ হ'ম যিটো কাৰণত মোৰ গোটেই ফেমিলিৰ মানুহে মোক লৈ পেলাই গৌৰৱ অনুভৱ কৰিব মই সেই লাইনটো লিখিছিলোঁ আৰু মোৰ এতিয়াও কেতিয়াবা মনত থাকে সৰু আছিলোঁ মই তেতিয়া ক্লাছ 6 নে 7 মানত আছিলোঁ ক্লাছ 6-7ত আছিলোঁ আৰু সৰুৰ পৰা এটা ইচ্ছা এটা আছিলে যে কিবা এটা কৰিম আচলতে বহুতৰ এনেকুৱা হয় ন সৰুতে যোনখিনি সপোন দেখে এম ইন লাইফ থাকে সেইটো ডাঙৰ হোৱাৰ লগে লগে কেতিয়াও মানে প্ৰায়ভাগৰেই নহয়গৈ কিছুমানৰ হয় কিছু ক্ষেত্ৰত কিন্তু সেইটো ক্ষেত্ৰত আপুনি লাকি যে আপুনি সৰুতে সেই ৰুমটোত থাকি যোনটো সপোন দেখিছিলে আৰু আজি আপুনি হয়তো সম্পূৰ্ণৰূপে নহ'লেও তাৰ ওচৰে পাজৰে সেই পৃথিৱীখনত জীয়াই আছে সীমাশ্ৰী মই তোমাক এটা কথা কওঁ যে সপোন মানুহৰ কিন্তু একদম শেষৰ দিনাখনলৈকে সপোনটো মানে কি কয় এইটো বাঢ়ি গৈ থাকে মই এইটো কৰিম সেইটো কৰিম তুমি জানা যে KFCৰ যোনগৰাকী মানুহ তেওঁ আফটাৰ 60 ইয়াৰ্ছৰ পাছত তেওঁ সপোন চাবলৈ আৰম্ভ কৰিলে যে মই অমুক KFC প্ৰডাক্টটো মই আৰম্ভ কৰিম কিন্তু মোৰো ঠিক তেনেকুৱা ধৰণৰ তুমি যদি মোক এতিয়া সোধা আপোনাৰ বয়স কিমান মই ক'ম মোৰ 16 বছৰ 16 years কাৰণ 16 yearsত মই আকৌ নতুনকৈ সপোন বহুত দেখা পাইছোঁ যে মই এইটো কৰিম আৰু মোৰ সমাজখন লগত থাকিবই লাগিব দেই গুৱাহাটী চহৰখন সাংঘাতিক ভাল পাওঁ গুৱাহাটী চহৰখনক ভাল পাওঁ কাৰণে বহুত তাৰ লগত মই কাম কৰিও আছোঁ জড়িত কাম কৰি আছোঁ আৰু কিন্তু তুমি যে কৈছা সপোনৰ কথা মই এতিয়া এনেকুৱা এটা সপোন দেখিছোঁ য'ত মই দেখিছোঁ নিজকে এটা মস্ত ডাঙৰ এটা মানে হেয়াত আৰ্ট গেলেৰী এটাত মোৰ আৰ্টৰ প্ৰডাক্টছবিলাক তাত থোৱা আছে মোৰ আৰ্টখিনি থোৱা আছে সেইটো সপোন আজি মই গোটেই তোমাৰ দৰ্শকৰ আগত কৈ দিছোঁ কথাখিনি কাৰণ এইটো হ'বলৈ গৈ আছে এইখিনিতে মই আপোনাক এটা কথা সুধো যিহেতু আপুনি সপোন দেখিব লাগে বা সপোন দেখাৰ কথা কৈছে আপোনাৰ ক্ষেত্ৰতো কৈছে যে মই এতিয়া নতুনকৈ সপোন দেখিব আৰম্ভ কৰিছোঁ এইটো ক্ষেত্ৰত মেনিফেষ্টেশ্যন আজি ডেটত মানে বহুত ভাবে এটা চৰ্চিত ৱৰ্ড হৈছে যে মেনিফেষ্টেশ্যন সেই বস্তুটো আপুনি কিমান মানে বিশ্বাস কৰে আপোনাৰ জীৱনত সেইটোৰ ভূমিকা কিমান সপোনৰ লগতে মেনিফেষ্টেশ্যন মই তোমাক তেতিয়াহ'লে আজি এই দৰ্শকৰ লগতে তোমাকো আজি এটা মই ডাঙৰ এটা মই এটা মেডিটেশ্যনৰ কথা কৈ দিওঁ যিটো তোমাৰ এইটো মেনিফেষ্টেশ্যন হ'বই এইটোক কয় চিলভা মেডিটেশ্যন হোজে চিলভা বুলি মেক্সিকান মানুহ এজনে তেওঁ প্ৰথম আৰম্ভ কৰিছিলে আৰু তেওঁৰ 10টা ল'ৰা ছোৱালী আছিলে আৰু 10টা ল'ৰা ছোৱালী পঢ়া শুনাত খুব বেয়া আছিলে কাৰণে তেওঁ নিজে ইলেক্ট্ৰিচিয়ান আছিলে তেওঁ কি কৰিলে এটা মেডিটেশ্যনৰ নিয়ম এটা আৰম্ভ কৰিলে ল'ৰা ছোৱালীখিনিৰ লগত তাৰপিছত দেখা পালে যে ইমানেই চোকা হৈ গ'ল তেওঁলোক ইমানেই ভাল হৈ গ'ল যে ছোৱালীগৰাকীক প্ৰশ্নটো সোধাৰ আগতেই কিন্তু তেওঁ ছোৱালীগৰাকীয়ে ক্লাছত সেই প্ৰশ্নবিলাকৰ উত্তৰ দিব পৰা হ'ল মইতো তোমাক কওঁ চিলভা মেডিটেশ্যন যদি দৰ্শকে চাই আছে গুগল কৰিব পাৰে বা ইউটিউবত চাব পাৰে চিলভা মেডিটেশ্যন কেনেকৈ কৰিব লাগে মই কৈ দিছোঁ একান্তৰ ঠাইত বহিলে হ'ল কিবা এডোখৰ কোৱাইট প্লেচ য'ত মানে কোনেও তোমাক ডিষ্টাৰ্ব নকৰে তাত বহাৰ লগে লগে নিজকে চেণ্টাৰিং কৰিলা আমি এইটো সদায় কওঁ থাৰ্ড আই অফ শিৱা তুমি নিজকে চেণ্টাৰিং কৰিলা
এইটো এনেকৈ চকুটো লাহেকৈ বন্ধ কৰিলা দীঘলকৈ 3টা উশাহ ল'লা 3টা উশাহ লোৱাৰ পাছত তোমাৰ কমপ্লিট চেণ্টাৰিং হ'ল তাৰপিছত এটা বৰ ধুনীয়া কথা আমাক সদায় বহুত মানুহে কয় মোকেই কয় যে মেডিটেশ্যন কৰিব নোৱাৰোঁ বেলেগ বেলেগ ভাৱ কিছুমান আহে এতিয়া কি কৰিব লাগিব যে 100ৰ পৰা 1লৈ ধুনীয়াকৈ একেবাৰে উল্টাকৈ 100 99 98 97 96 95 94 93 92 91 90 89 88 87 মই এতিয়া ফাষ্ট কৰোঁ কাৰণ মই বহুত প্ৰেক্টিছ কৰি থাকোঁ এইটো যদি প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীয়ে কৰিব পাৰে কিমান সময়ৰ কাৰণে কৰিম এইটো 100ৰ পৰা 1লৈ কাউণ্ট কৰোঁতে যিমানখিনি সময় লাগে প্ৰথমতে স্লো কৰিলা তাৰপিছত লাহে লাহে ফাষ্ট কৰি গ'লা তাৰপিছত 10 দিনলৈকে তুমি 100ৰ পৰা 1লৈ কৰিলা তাৰপিছত আকৌ 10 দিনৰ পৰা 50 পৰা 1 তাৰপিছত 25ৰ পৰা 1 20 পৰা 1 এইটো যদি কৰে ফ'কাছ ৰেজাৰ শাৰ্প ফ'কাছ আহিব বহুত সময়ত কি হয় অলপ বয়স হৈ যোৱাৰ লগে লগে থটছবিলাক অলপ ফগি হয় ভাববিলাক অলপ মানে ধুন্দুলা মানে কি বুলি কয় এইটো অলপ ধোঁৱা কোৱাৰ নিচিনা হয় এইটো যদি মেডিটেশ্যন কৰে ফ'কাছ সাংঘাতিক আহিব মই এইটো এইকাৰণে কৈছোঁ কাৰণ তুমি মোক লিডাৰশ্বিপ ট্ৰেইনাৰ হিচাপে প্ৰথমতে কৈ দিলা সেইকাৰণে মই এইটো মোৰ এটা দায়িত্ব হ'ল যে মই দৰ্শকক এইটো কোৱাটো মোৰ দৰকাৰ যে এই মেডিটেশ্যনটো যদি কৰে প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীও যদি কৰে এইটো সাংঘাতিক ৰেজাৰ শাৰ্প ফ'কাছ আহিব আৰু ফ'কাছটো অহাৰ লগে লগে কি হ'ব তেওঁলোকৰ ক্ৰিয়েটিভ কাম আৰু বেছি বাঢ়িব আৰু ঠিক আছে 100ৰ পৰা 1লৈ কাউণ্ট কৰিলা এতিয়া চকু মুদা অৱস্থাতে এখন ডাঙৰ স্ক্ৰীণ এখন চিনেমাৰ স্ক্ৰীণ এখন তুমি ধৰি ল'লা যে এখন স্ক্ৰীণ এখন তাত তুমি ধৰি ল'লা তুমি ফিউচাৰত কি হ'বলৈ গৈ আছা যিটো মেনিফেষ্টেশ্যনৰ কথা তুমি কৈছা সেইটো নিজে নিজে ধুনীয়াকৈ ইউ ষ্টাৰ্ট থিংকিং সেইটো কথা ভাবিব লাগিব যে মোৰ এইটো হৈ গৈছে আৰু অকল ভাবিলেই নহ'ব সেইটো কথা ফিল কৰিব লাগিব সেইটো প্ৰেজেণ্ট টেন্সত ভাবিব লাগিব নে প্ৰেজেণ্ট টেন্সত ভাবিব লাগিব আৰু ফিল কৰিব লাগিব তুমি সেই বস্তুটো অনুভৱ কৰিব লাগিব যে মই যদি আজি এটা গেলেৰীত ডাঙৰ ডাঙৰ পেইণ্টিংবিলাক মই গৈ দিওঁগৈ মোৰ সেই অনুভৱটো কি হ'ব সেই ফিলিংটো কি হ'ব সেই ফিলিংটো তাৰ স্মেল মই মানুহক লগ পাইছোঁ সেই গোটেইখিনি বস্তু মিলাই পেলাইহে মেনিফেষ্টেশ্যন হয় সেইকাৰণে সেই স্মেল পৰ্যন্ত মানে স্মেল পৰ্যন্তলৈকে তুমি ভাবিব লাগিব মই যদি এজন ডাঙৰ স্পীকাৰ হ'ব খোজোঁ কোনোবা এখন ধৰি লোৱা নিউয়ৰ্কত আৰু মই বিচাৰিছোঁ যে ডনাল্ড ট্ৰাম্প জো বাইডেন আৰু বাৰাক ওবামা থাকিব লাগে আৰু মই সেইটো কথা যদি মই ভাবিব পাৰোঁ যে মই এতিয়া এটা মস্ত ডাঙৰ ষ্টেডিয়াম এটাত আছোঁ আৰু মই মোৰ এইযোৰ মই মেখেলা চাদৰযোৰ মই পিন্ধি গৈ পেলাই মোক তেওঁলোকে ৱেলকাম কৰিছে মই গৈ কথা পাতিছোঁ মই গোটেই বস্তুটো যদি মই ইমেজিন কৰিব পাৰোঁ ইট ইজ গইং টু কাম ট্ৰু মানে মই চিৰিয়াছলি ভাবোঁ ইটছ গইং টু কাম ট্ৰু মই আজি যি হয় মই হয়তো এটা সময়ত ভাবিছিলোঁ যে মই এইটোৱেই হ'মগৈ মই সেইকাৰণে কেতিয়াও ব্লেম নকৰোঁ মই যে এইটো হয় কিন্তু মই আৰু কিবা এটা নহয় কিবা এটা নোহোৱাটো মোৰ দৰকাৰ নাই ভাবিবলৈ মই এইটোৱেই ভাবিছিলোঁ যে মই এইটোৱেই হ'ম আৰু গ্ৰেচফুল হয় সেইটো কাৰণে গ্ৰেচফুল চ' ইউ হেভ টু টেক এভৰিথিং উইথ গ্ৰেচ যি বস্তু তোমাক দিছে ইউনিভাৰ্ছে টেক ইট উইথ গ্ৰেচ উইথ গ্ৰেটিটিউড মানে থেংক ইউটো ক'বই লাগিব আৰু এতিয়া মই তোমাক আৰু এটা কথা কওঁ যে মই থেংক ইউটো কিয় মোৰ বেছিকৈ মোৰ আহে 2019ত মোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে প্ৰথমে মইতো তোমাক ক'লোঁ স্কুলৰ দিনৰখিনি ক'লোঁ মই তোমাক কিন্তু তাৰ পাছত 2019ত মোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈ পেলাই মই একচুৱেলি মৰি গৈছিলোঁ 2019 বেছি দিনৰ কথা নহয় তুমি ধৰি লোৱা 5 বছৰ আগৰ কথা মই 2019ৰ 21st of November তাৰিখে মোৰ গা বেয়া হ'ল বাথৰুমত পৰিলোঁ মূৰ ফাটিলে GNRC হস্পিটেললৈ নিয়াৰ পাছত তাত মোৰ হাৰ্টখন বন্ধ হৈ থাকিলে তাৰমানে মই ক্লিনিকেলি ডেড মৰি গ'লোঁ মোৰ হাজবেণ্ডেও গৈ পেলাই ফৰ্ম এখন ফিল আপ কৰিলে যে মোৰ ৱাইফ মৰিলে আৰু হস্পিটেল ইজ নট ৰেছপনচিবল বুলি কৈ পেলাই মোক তাৰপিছত আকৌ যেতিয়া ঘূৰি আহিছে তেওঁ ইমাৰ্জেঞ্চি ৰুমলৈ ঘূৰি আহি যেতিয়া মোক সেয়া দেখিছে যে মোক CPR দি আছে CPR মানে জানা চাগে একদম খুব ডাঙৰকৈ প্ৰেছাৰ দিয়ে যাতে হাৰ্টখন আকৌ আৰম্ভ হ'ব পাৰে ষ্টাৰ্ট হ'ব পাৰে তাৰপিছত মোক ষ্টাৰ্ট কৰিলে তুমি বিশ্বাস কৰা সীমাশ্ৰী মই খোজকাঢ়িব পৰা নাছিলোঁ মই কথা ক'ব পৰা নাছিলোঁ একো কৰিব পৰা নাছিলোঁ কাৰণ মোৰ হেড ইঞ্জুৰি হৈছিলে কিন্তু মই যে কৈছোঁ যে তুমি অলপ আগতে এটা বৰ ধুনীয়া কথা কৈছিলা এটুপকৈ গৈ সাগৰ হয়গৈ মই সেই আকৌ বাচ্ছাৰ নিচিনাকৈ লাহে লাহে এক ষ্টেপ 2 ষ্টেপ লৈ প্ৰথমতে খোজকাঢ়িলোঁ তাৰপিছত দৌৰিলোঁ তাৰপিছত মেৰাথন দৌৰিলোঁ মোক ডক্টৰে কিন্তু কৈছিলে আপুনি আৰু লাইফত দৌৰিব নোৱাৰিব আৰু আপুনি ভেজিটেবল এটা হৈ থাকিব
আপুনি আৰু একো কৰিব নোৱাৰিব আজিতো আপুনি সম্পূৰ্ণৰূপে এগৰাকী সুস্থ মোক কাৰণ কিয় জানানে তোমাক মই এটা কি কথা ক'লো দ্য মাইণ্ড আমি যদি মাইণ্ডৰ লগত যদি খেলিব পাৰোঁ নহয় এই বস্তুটোৱে কিন্তু বহুত বেছি পাৱাৰফুল কৰি দিয়ে বহুত বেছি পাৱাৰফুল আৰু মই যদি আজি ইমানখিনি কৰিব পাৰিছোঁ তেতিয়া মই ভাবোঁ যে আৰু কাৰোবাৰ যদি কিবা তোমাৰ দৰ্শকৰ মাজত কিবা যদি প্ৰব্লেম আছে তেওঁলোকে কিন্তু অকল মাইণ্ড গেমছ খেলিব পাৰে মাইণ্ড গেমছ মই এইকাৰণে কৈছোঁ তোমাৰ মাইণ্ডক তুমি মাষ্টাৰিং কৰিব লাগিব তোমাৰ যদি মাইণ্ডক তুমি যদি মাষ্টাৰ হ'ব দিয়া যে ৰাতিপুৱা উঠি যাওঁ শুই থাক নালাগে দৌৰিবলৈ যাব লাগে জীৱনলৈ যাব লাগে নালাগে থাকচোন কমফৰ্টেবল লাইফ হৈছে এই কথাবিলাক যদি মাইণ্ডটোক যদি আমি কৰিবলৈ দিওঁ মাইণ্ডটোৱে আৰামছে বহি মেলি পেলাই মূৰৰ ওপৰত ৰাজ কৰি থাকিব কিন্তু যদি মই মাইণ্ডটোৰ ওপৰত মাষ্টাৰ কৰোঁ নাই মই জিমলৈ যাবই লাগিব সোনকালে উঠিবই লাগিব প্ৰেয়াৰ কৰিবই লাগিব এইকেইটা যদি কাম কৰোঁ তেতিয়াহ'লে nobody can do anything you will be the leader in your own place আপুনি অভিনয় কৰিছিলে এটা সময়ত আপুনি টেলিভিছন পৰ্দাৰ এগৰাকী জনপ্ৰিয় এংকৰ আছিলে গতিকে সেই যাত্ৰাটোৰ বিষয়ে আপোনাৰ মুখৰ পৰাই অলপমান শুনিব বিচাৰোঁ সীমাশ্ৰীৰ কি জানা এক্টিং মই বিৰাট ভাল পাইছিলোঁ এক্টিং মানে মই সাংঘাতিক ভাল পাইছিলোঁ আৰু মই এইটো কথাই লিখিছিলোঁ সদায় when I am on stage I feel like a king মোক বহুতে সুধিছিলে কুইন কিয় নহয় মই কৈছোঁ নহয় মোক কিবা ৰজাৰ নিচিনা লাগে যে ষ্টেজত থাকোঁ লাইটটো যেতিয়া মুখত পৰে মই এক্টিং কৰিছোঁ একেবাৰে নাৰ্চাৰী ক্লাছৰ পৰা মোৰ প্ৰথম ৰোলটোৱে আছিলে শ্ৰীকৃষ্ণৰ ৰোল শ্ৰীকৃষ্ণৰ ৰোল প্ৰথম ৰোলটো মোৰ একদম নাৰ্চাৰী স্কুলত মানে মই শ্বিলঙৰ কথা কৈছোঁ লৰেটৰ তাৰপিছত মই এক্টিং প্ৰত্যেক বছৰে এনুৱেল ফাংচনত মই কৰোঁৱেই এইটো মানে মোৰ এটা পেশ্যন আছিল তাৰপিছত মায়ে মোক এদিন সুধিছিলে তুমি বাৰু ডাঙৰ হ'লে কি হ'বা মই এক্টৰ হ'ম প্ৰথমতে অসমীয়া চিনেমা কৰিম তাৰপিছত যাম বলিউড তাৰপিছত যাম হলিউড কৈছে হ'ব নালাগে ইমান সেইবোৰ কৰিব দৰকাৰ নাই এটা মানে মায়ে বেয়া পাইছিলে এইটো কথা তাৰপিছত মই যেতিয়া গুৱাহাটীলৈ আহিলোঁ ডাক্তৰ এক্টিং চেক্টিং কৰিলোঁ কলেজলৈকে এক্টিং কৰিছোঁ তাৰপিছত গুৱাহাটীলৈ অহাৰ পাছত এগৰাকী মোৰ দেউতাৰ বন্ধু এগৰাকীয়ে মোৰ ফটো তুলিছিলে ফটো তুলি পেলাই এখন ৰংঘৰ বুলি এখন আলোচনী এখন আছিলে তাত দিয়াৰ লগে লগে মোক বহুতে মানে কণ্টেক্ট কৰিবলৈ আৰম্ভ কৰিলে যে আমাক এই মানুহগৰাকীক লাগে এক্টৰ হিচাপে তেতিয়া মোক প্ৰথম লৈ গৈছিলে কুলদা ভট্ট তেখেত মানে সাংঘাতিক ডাঙৰ খুব ভাল ডিৰেক্টৰ তেওঁ মোক মাতিলে তেজাল ঘোঁৰাৰ কাৰণে তেজাল ঘোঁৰাখন আকৌ লিখিছে মহেন্দ্ৰ বৰঠাকুৰ প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰ তেখেতে মোৰ প্ৰথমতে কেৰেক্টাৰটো চাই লৈছে তাৰপিছতহে গোটেই কেৰেক্টাৰটো মোৰ বিষয়ে তাৰপিছতহে লিখিছে মোৰ নামটো ইভা আছিলে আৰু মই যেতিয়া এক্টিং কৰাৰ পাছত সেই 13টা এপিছডৰ মাজে যেতিয়া এক্টিং কৰিব আৰু তেতিয়া মোৰ গাড়ী নাছিলে বাইক নাছিলে দূৰদৰ্শনত আছিলে প্ৰচাৰ কৰিছিলে তাৰপিছতে এই বাছত যে অহা যোৱা কৰোঁ মানুহবিলাকে তেতিয়া লগ পাই পেলাই কয় এয়া তেজাল ঘোঁৰা তেজাল ঘোঁৰাত মানে এক্টিং কৰা মোৰ মানে খুব ভাল লাগিছিলে তেতিয়া দেই সেই ফিলিংটো জনপ্ৰিয় হৈ উঠিছিলে খুব ভাল লাগিছিলে আৰু মোৰ এক্টিংটো মানে নেগেটিভ ৰোল আছিলে নেগেটিভ ৰোল থকাৰ কাৰণে কি কৰিছিলে মোৰ এই নগাঁৱৰ কলেজৰ পৰাও মোৰ কাজিনজনী তাত পঢ়িছিলে মোৰ জেঠাই ছোৱালীগৰাকী তাই কৈছে যে তুমি যেতিয়াই ওলোৱা তেতিয়াই মানে মোৰ লগৰবিলাকে কয় এই বান্দৰীজনী ওলালে আৰু এই যে কাজিয়া কৰিব মই তেতিয়া গম পাইছোঁ যে মই খুব ভাল এক্টিং কৰিছোঁ যদি মোক বান্দৰী কৈছে বদমাছজনী বুলি কৈছে তাৰমানে মই গম পাইছোঁ মই খুব ভাল এক্টিং কৰিছোঁ আপুনি সফল মই তাৰপিছত মই বহুত নাটক কৰিলোঁ মই এখন মোৰ মনত আছে মই কৰিছোঁ ৰবীন্দ্ৰ ভৱনত সেইখনত মই 60-70 বছৰ এগৰাকী মহিলাৰ এক্টিং কৰিছোঁ মহাৰাষ্ট্ৰীয়ান প্লে এখন আছিলে সেইখন তেতিয়া মোৰ 32 মান আছিলোঁ মই 32-33 মান আছিলে মোৰ ল'ৰা ছোৱালী জন্ম হোৱা নাই তেতিয়া ল'ৰা জন্ম পোৱা নাই তেতিয়া মই সেইটোৰ এক্টিং কৰি মোক খুব ভাল লাগিছিলে বেলেগ ধৰণৰ আৰু খাই পেলাই অকণমান শকত হৈ লৈছিলোঁ সেই গোটেই প্ৰচেছটো তাৰপিছত কিন্তু লাহে লাহে মানে যিহেতু ঘৰতো অলপমান মানুহে অলপ প্ৰতিবাদো কৰিলে যে এইবিলাক বস্তু ভাল নহয় এইবিলাক কোৱাৰ কাৰণে লাহে লাহে সেই মনটো বেলেগক আনহেপি কৰাটো কোনো দৰকাৰ নোহোৱা বুলি ভাবি মই লাহে লাহে সেই এক্টিঙৰ পৰা অলপ পিছু হকি আহিলোঁ এতিয়াও তুমি অলপ আগতে আমি কেমেৰাত নথকা সময়ত তুমি কৈছিলা এতিয়া কিয় এক্টিং নকৰে কিন্তু মই এতিয়া মানে মোৰ দিশটো বেলেগ হৈ গ'ল মন নাযায়নে এতিয়া কৰিবলৈ সাংঘাতিক মন যায় মই সদায় কওঁ এক্টিংটো মোৰ মানে ভিতৰত আছে মোৰ ব্লাডৰ ভিতৰত আছে তেজত আছে মোৰ মানে মই নোৱাৰোঁ সেইটো কেতিয়াবা ওলাই যায় এনেই যদি আপুনি এনেকুৱা এটা মানে সুবিধা পায় যে আপুনি কৰিব পাৰিছে
তেতিয়া আপুনি কৰিবনে? কৰিম মইতো এক্টিং মানে এনিৱে মই কিবা কিবি কৰিয়ে থাকোঁ আৰু মই যদি মই এক্টিং পাওঁ কিয় নকৰিম, বিৰাট ভাল পাওঁ মই। মানুহৰ জীৱনটো যিহেতুকে হাঁহি কান্দোনৰ মিশ্ৰণ, মানুহৰ জীৱনত যেনেকৈ ভাল দিন থাকে বেয়া দিনো থাকে, হতাশা ডিপ্ৰেশ্যন এইবোৰ মানুহৰ জীৱনৰ একান্ত লগৰে, ঠিক তেনেদৰে বাইদেউৰ জীৱনতো নিশ্চয় আমি মানুহ যেতিয়া সকলোৰে জীৱনত ক'ৰবাত বেয়া লগা দুখৰ মুহূৰ্ত ট্ৰেজিক মোমেণ্ট সকলোৰে থাকে, তাৰ ব্যতিক্ৰম কোনো নহয়। গতিকে বাইদেউৰ জীৱনতো ভালখিনিৰ লগত তেনেকুৱা কিবা বেয়া অভিজ্ঞতা আছে নেকি আপোনাৰ জীৱনত? আছে চবৰ মানুহ বুলিলেইতো চব মানে ওপৰ তল এইবিলাকতো থাকেই আৰু নেগেটিভ পজিটিভ থাকেই, কিন্তু মোৰ মনত আছে 2009ত মোৰ সাংঘাতিক এটা ডিপ্ৰেশ্যন এটা হৈছিলে, সাংঘাতিক মানে এতিয়াৰ 2009 ডিপ্ৰেশ্যন মানে এতিয়াতো মোৰ সেইটোৰ 1%ও নাই মানে সেইটো আকৌ মই যে ক'লো মাইণ্ড গেমছ, মই সেই মাইণ্ড গেমতে মই চলি থাকোঁ আৰু হেপিনেছটো মোৰ তেনেকৈ আহে। কিন্তু সেই 2009ত মোৰ ডিপ্ৰেশ্যন কিয় হৈছিলে সেইটো শুনিও তোমালোক আচৰিত হ'বা, তোমালোকৰ দৰ্শকো আচৰিত হ'ব। সেইটো হ'ল মই সাংঘাতিক শকত হৈছিলোঁ, 90 কিলোজ। 90 মোৰ ল'ৰা জন্ম পাইছে 2006 চনত আৰু 2009লৈকে মই মানে মোৰ সেই যিবিলাক মানে প্ৰেগনেঞ্চিৰ ফেটবিলাক সেইবিলাক মই গুচাবই পৰা নাই, ইমানেই মোৰ বেছি হৈছে। আৰু মোক তেতিয়া মই যিহেতু ষ্টেজত কাম কৰোঁ, তুমি অলপ আগতে কৈছাই দৰ্শকক যে মই ষ্টেজত মই বহুত এংকাৰিং কৰিছোঁ, 30 বছৰৰ ওপৰ এংকাৰিং কৰিছোঁ, নিজক ফিট ৰখাটো যথেষ্ট দৰকাৰ। তেতিয়া মানুহবিলাকে যোনে মোক লগ পাই পেলাই কৈছে, টিনা তুমি কিন্তু আৰু ষ্টেজত নুঠিবা দেই, ষ্টেজ ভাঙি যাব, তুমি অদ্ভুত বেয়া হৈছা দেখিবলৈ। এইবিলাক কওঁতে এনেকুৱা লাগিছে নাই মই আৰু জীয়াই থকাৰ মোৰ দৰকাৰ নাই, মই মৰি যোৱাই ভাল বুলি কৈ পেলাই মই কিন্তু কণ্টেম্পলেট কৰিছোঁ কেনেকৈ মৰিম। মই ভাবিছোঁ, প্লেনো কৰিছোঁ যে মই এনেকৈ মৰিম। মই কৰিলোঁ কি, মই ভাবিছোঁ যে নহয় শৰাইঘাটৰ ওপৰত গৈ মই গাড়ী চলাওঁ, গাড়ীখন গৈ পেলাই মাৰি পেলাই ওপৰৰ পৰা পৰিম তলৰ পৰা। অৱশ্যে আজিকালি সেইবিলাক সম্ভৱ নহয়। তাৰপিছতে মই ভাবিছোঁ নাই সেইটো কৰিলে বৰ লাজৰ কথা হ'ব, আধাতে যদি ওলমি থাকোঁ, মিডিয়াৰ মানুহ যদি আহি পেলাই আকৌ সোধে বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে, সেইটো এটা বৰ বেয়া কথা হ'ব। সেইকাৰণে মই সেইটো নকৰিলোঁ, সেইটো মই ওপৰৰ পৰা সেয়া গাড়ীখন পেলোৱাৰ কাৰবাৰটো নকৰিলোঁ। ছেকেণ্ড ভাবিলোঁ যে নহয় মই ট্ৰাকত মই নিজকে সেয়া কৰিম, নাই সেইটোও নকৰিলোঁ। তাৰপিছতে ভাবিলোঁ যে ৰেড পয়জন খাম, মানে এন্দুৰ মাৰা দৱাই খাম বুলি। তাৰপিছত কোনোবাই মোক ক'লে, এইটো অকণ মানে মোৰ মৰাটো অকণ মই কমিকেল কৰি দিছোঁ গোটেই বস্তুটো, তোমালোকৰ মানে হাঁহি উঠিব। কোনোবাই মোক ক'লে যে এন্দুৰ মৰা দৱাই দি পেলাই মানুহ নমৰে, এন্দুৰহে মৰে, তাৰমানে আমি কি জীৱ, বুজি পাইছানে? তাৰপিছত আল্টিমেটলি মই এখন কিতাপ পালোঁ দেই। এতিয়া চিৰিয়াছ কথাটোলৈ আহোঁ। চিৰিয়াছ কথাটো হ'ল যে মই এখন বৰ ধুনীয়া কিতাপ পালোঁ, ষ্টপ ৱাৰিং ষ্টাৰ্ট লিভিং বাই ডেল কাৰ্নেগী। ডেল কাৰ্নেগীৰ এখন সাংঘাতিক ধুনীয়া কিতাপ। 2009ৰ শেষৰ ফালে মই মানে তেতিয়া মোৰ মাইণ্ডটো মানে একদম এনেকুৱা লাগিছে মই কেতিয়া নিজকে মাৰোঁ, কেতিয়া কাটো, এনেকুৱা নিচিনা লাগিছিলে। কিন্তু সাধাৰণ কথা এটাৰ কাৰণে, যিটোৰ কাৰণে মই শকত হৈছোঁ কাৰণে মই মাৰিব খুজিছোঁ নিজকে। কিন্তু ইয়াতে মই সেইকাৰণে সেই কিতাপখন যেতিয়া মই পঢ়ি পেলাই মই এইটোৱে গম পালোঁ যে ইমান যে আমি চিন্তা কৰি ৰাতি টোপনি নহা কৰি মৰিব খুজি কিবা কিবি যে কৰোঁ, এই ডেল কাৰ্নেগীৰ কিতাপখনতে কৈছে যে এই যে আমি যে সাধাৰণ চিন্তাবোৰ কৰোঁ, একো লাভ নাই চিন্তা কৰি, ন' ইউজ। চব চিন্তাবিলাক আমি নিজে চলিউশ্যন তাৰ পৰা উলিয়াব পাৰোঁ। যেনেকৈ এটা তলা এটাত চাবি এটা আছে নহয় জানো, তলাটো খুলিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে এটা চাবি আছে, সেই ঠিক আমাৰ যি প্ৰব্লেম আছে চব বস্তুৰে এটা চাবি আছে, চব বস্তুৰে এটা সলিউশ্যন আছে, সমস্যাৰ লগত সমাধানটো আহি একেলগে। এতিয়া বহুত সময়ত তোমাৰ দৰ্শকক মানে মই এইটো কথাই ক'ব খুজিছোঁ যে বহুত সময়ত সৰু ল'ৰা ছোৱালীবিলাকৰ এটা মনত থাকে, মই পঢ়া ভাল নকৰিলোঁ, মেট্ৰিকত ভাল নকৰিলোঁ, গৈ পেলাই কিবা এটা অদ্ভুত ধৰণৰ বেয়া কাম এটা কৰি পেলাই নিজকে মাৰি পেলাই। এই কামটো যাতে নকৰে, তাৰ পৰাই মই এই যোনটো কেছটো হৈছিলে মোৰ বেষ্ট ফ্ৰেণ্ড এটাক কৈছিলোঁ যে জানো মই মৰিব খুজিছিলোঁ 2009ত এইটো। তেতিয়া সি মোক এটা বৰ ধুনীয়া কথা ক'লে যে ইউ আৰ দ্য বেষ্ট, আৰু তোমাৰ নিজৰ লাইফটো তুমি কেতিয়াও শেষ কৰি নেপেলাবা, কাৰণ তোমাৰ বহুত ষ্টৰিজ আছে ক'বলৈ, মানুহক বহুত সহায় কৰিবলৈ তোমাৰ দিশ আছে, টাইম আছে, আৰু তুমি সেইটো কাম কৰি যোৱা। তেতিয়া মই সেই মোৰ কনচেপ্টটো হ'ল #IamTheBest। মোৰ কনচেপ্টটো তেতিয়া মই আগলৈ আনি পেলাই মই ভাবিলোঁ আপোনাৰ যোনটো ইউটিউব চেনেল আছে তাৰ নামটো তাৰ পৰা সৃষ্টি আহিছে।
তাৰ পৰা আহিছে কাৰণ চোৱা ইণ্টাৰেষ্টিং কিন্তু যে মোৰ নিচিনাকে আৰু বহুতৰ তেনেকুৱা ধৰণৰ প্ৰব্লেমছ থাকিব পাৰে হয়নে নহয় যে মোৰ নিচিনাকে কোনোবাজনী মানুহ মৰিব খোজে কিন্তু মোৰ কথাখিনি যদি শুনি সেইখিনি সময়তে যদি ষ্টপ কৰি যায় এৰ নহয় মোৰ লাইফটো এতিয়া ইয়াৰ পৰাই আৰম্ভ কৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে মোৰ সেইটো কাৰণে মোৰ এটা ছাকচেছ ষ্টৰী সেইকাৰণে একেবাৰে অভাৰ থিংকিং একেবাৰে কৰিব নালাগে দৰ্শককো কৈছোঁ ন' অভাৰ থিংকিং অনলি হেপী লিভিং বাইদেউ বৰ্তমান আপুনি কি কামত জড়িত হৈ আছে মই সীমাশ্ৰী একেবাৰে ট্ৰেইনিঙত মই সাংঘাতিক জড়িত হৈ আছোঁ মই যিগৰাকী মিডিয়াৰ মানুহ আছিলোঁ গৈ পেলাই একেবাৰে এডুকেশ্যনত সোমাই গ'লোঁ এডুকেশ্যনতো তাকো মই এতিয়া ট্ৰেইনিং মই তোমাক অলপ আগতে ক'লোৱে যে #IamTheBest বুলি মোৰ যোনটো কনচেপ্টটো আৰম্ভ কৰিলোঁ সেইটোৰ দ্বাৰা মই লিডাৰশ্বিপ ট্ৰেইনিং যিমান পাৰোঁ য'তে পাৰোঁ যোনেই মাতে মই সেই দিশত মই তেওঁলোকক ট্ৰেইনিং দিবলৈ চেষ্টা এটা কৰি আহিছোঁ আৰু আগতেও কৰি থাকিম এইটোৱে মোৰ এটা চেষ্টা যে প্ৰত্যেকগৰাকী মানুহ ফেক্টৰী মই এতিয়া এটা আমিন গাঁৱলৈ মই ফেক্টৰী এটালৈ যাওঁ সেইটোত মই যিখিনি একেবাৰে দুখীয়া ৱৰ্কাৰ্ছখিনি আছে তেওঁলোকক কোনোদিনাখন ট্ৰেইনিং পোৱা নাই মই সেইটো কামত জড়িত হৈছোঁ প্ৰত্যেক শনিবাৰে মই যাওঁ আমিন গাঁৱলৈ যাতে মই এই ৱৰ্কাৰ্ছখিনিক অলপমান হ'লেও তেওঁলোকে যদি 1% 2% যিমানে লওক সেই 1% 2%টো যদি তেওঁলোকে লাইফৰ লগত তেওঁৰ জীৱনৰ লগত যদি তেওঁ লগাব পাৰে তেতিয়াহ'লে মই ভাবোঁ যে মোৰ এইটো এটা ছাকচেছ ষ্টৰী মই আৰু এটা মই তোমাক ইয়াতে এটা মই ছাকচেছ ষ্টৰী এটা মোৰ নিজৰ কথাটো কৈ থওঁ যে মই বহুত ষ্টুডেণ্টক মই নাৰ্ছিঙৰ ষ্টুডেণ্ট কিছুমানক মই ট্ৰেইনিং দিওঁ এতিয়া আমাৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কিছুমান আছে তাত মই ট্ৰেইনিং দিওঁ এতিয়া কিছুমান ছোৱালী আছে মোৰ এটা বেচ আছিলে বেচ নম্বৰ 5 মোৰ মুখস্থ হৈ গ'ল সেইটো মানে বেচ ইমানেই ভাল বেচ কোনটো বেচ চলি আছে এতিয়া বেচ বহুত 15-20 কিবা এটা চলি আছে আৰু কিন্তু মানে সেই বেচটো ইমানেই ভাল আছিলে 5গৰাকী 6গৰাকী ছোৱালী তেওঁলোকে নাৰ্ছিঙৰ মই খালি তেওঁলোকক তুমি যে মেনিফেষ্টেশ্যন আৰু ভিজুৱেলাইজেশ্যনৰ কথা মোক ক'লা মই তেওঁলোকক মাইণ্ডত মই এইটোৱে ভিজুৱেলাইজ কৰিলোঁ যে এই লাইফটো তোমাৰ নহয় খুব দুখীয়া ছোৱালী দেই বহুত দূৰৰ পৰা চন্দ্ৰপুৰৰ পৰা আহে তোমাৰ লাইফটো এইটো নহয় তুমি বিশ্বাস কৰিবা মোক এই কেইদিনমানৰ আগতে মোৰ ক্লাছলৈ ছোৱালীগৰাকী আহিছে আৰু তাই মোক কৈছে বাইদেউ মই 4 ঘণ্টা ৰাতিপুৱা মই পঢ়িছোঁ আৰু মই গধূলি আকৌ মই টিউশ্যন কৰি উঠি 3 বজালৈকে মই পঢ়োঁ কিহৰ কাৰণে পঢ়ি আছে জানা ACSৰ কাৰণে তেওঁ চিভিল ছাৰ্ভিচ এক্সামছ দিব আৰু 2 বছৰৰ পাছত মই মোৰ ক্লাছলৈ আহিলে মই তেওঁক লেকচাৰ দিবলৈ দিলোঁ আৰু মই বাকী ষ্টুডেণ্টছক কৈছোঁ এওঁক ভালকৈ চাই লওক কাৰণ এওঁ মোৰ ক্লাছলৈ আহিছিলে আৰু এওঁ অতি সোনকালে 2 বছৰৰ পিছত এগৰাকী সফল অফিচাৰ হ'বগৈ মই তেওঁলোকক ইমানখিনি মই তেওঁলোকক মটিভেশ্যন ইনস্পিৰেশ্যন দিছোঁ আৰু সেই গ্ৰুপটোতেই যি সেই 6গৰাকী ছোৱালী উঠিছে এগৰাকী পুলিচৰ কাৰণে চেষ্টা কৰি আছে এগৰাকী APSCৰ কাৰণে নাৰ্ছিঙৰ কাৰণে পঢ়িবলৈ আহিছিলে দেই 3মহীয়া কোৰ্চ পঢ়িবলৈ আহি কিন্তু এতিয়া APSC কৰিব মোৰ কাৰণে সেইবিলাক বহুত ডাঙৰ এটা ছাকচেছ ষ্টৰী আপোনাৰ কাৰণে ডাঙৰ ছাকচেছ ষ্টৰী তে তুমি মোক সুধিছা এতিয়া প্ৰেজেন্টলি কি কৰি আছো মই এইবিলাকে কৰোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং মেনেজমেণ্টত মই ট্ৰেইনিং দিওঁ সেইবিলাক সব ৰিজাৰ্ভ বেংকৰ অফিচাৰ্ছবিলাক আহে তেওঁলোকক মই ট্ৰেইনিং দিওঁ বেলেগ লিডাৰশ্বিপৰ ট্ৰেইনিং আৰু নেশ্যনেল পাৱাৰ ট্ৰেইনিং ইনষ্টিটিউট কাহিলীপাৰাত আছে সেইবিলাক সব পাৱাৰৰ যিমান অফিচাৰ্ছ আহে তেওঁলোকক মই তাত ট্ৰেইনিং দিওঁ আৰু তুমি সুধিছা মানে ফিউচাৰ মোৰ ভৱিষ্যতৰ পৰিকল্পনা এইটোৱে প্লেন যে মই প্ৰত্যেকগৰাকী যাকেই মই চুব পাৰোঁ তুমিও যদি হয় আৰু বাকী যিকেইজন আমাৰ ইয়াত আছে তেওঁলোকক যদি মই 1% হ'লেও লিডাৰশ্বিপৰ দিশলৈ যদি মই আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে সেইটো মোৰ কাৰণে তাৰমানে যেতিয়া মই 100 বছৰ হ'ম 150 বছৰ হ'ম নহয় তেতিয়া মই ঘূৰি গৈ পেলাই চাম বাহ মোৰ ইমান ছাকচেছফুল লাইফটো যে মই এগৰাকী বা দুগৰাকী বা 100গৰাকী 1000 যিমান মানুহ হওক মই লাইফটো চুই গৈছোঁ যিহেতু বাইদেউ আপুনি যিমান দূৰ আমি গম পালোঁ কবিতাৰ আপুনি এগৰাকী বহুত ডাঙৰ অনুৰাগী আপুনি কবিতা নিজে লিখেও আৰু নিজে পাঠো কৰে গতিকে এনে ক্ষেত্ৰত যদি আমাৰ দৰ্শকসকলে আপোনাৰ পৰা এটা কবিতা নুশুনে এইটোতো ভাল কথা নহ'ব গতিকে এটা কবিতা আপোনাৰ মুখেৰে আমাৰ দৰ্শকসকলৰ বাবে ঠিক আছে সীমাশ্ৰী কৈছা যেতিয়া মই খালি এটা কথাই ইয়াত আৰু এটা কথা মই যোগ লগাব খুজিছোঁ মই যোৱা বছৰ
2023 এটা চ্যালেঞ্জ দিছিলো নিজকে 12খন কিতাপ লিখিবলৈ 12খন কিতাপ পাবলিশ কৰিবলৈ 10খন কৰিলো 2খন বাকি আছে আৰু ম্যাক্সিমাম কবিতাৰ কিতাপ এটা বছৰত 10খন পাবলিশ কৰিছো সেইকাৰণে এইটো কবিতা যোনটো মই পঢ়িবলৈ ওলাইছো এতিয়া এইটো মই কেইবছৰমান আগতে 2018 মানত লিখিছিলো ৰেপৰ ওপৰতে লিখিছো এতিয়া যেহেতু তুমি দেখিছা আমাৰ যেহেতু অৱস্থা হৈছে গোটেই ভাৰতবৰ্ষখনতেই মানে তুমি এদিন নহয় এদিন তুমি শুনিবা নাৰী আৰু লগতে ইয়াতে মই কৈ থব খোজো যে কলকাতাত হৈ যোৱা কেছটোৰ পাছত তাৰপিছত কিন্তু অসমত মই এতিয়ালৈকে মই গন্তি কৰাৰ ভিতৰত মানে নজনাৰ ভিতৰতো নাজানো কিমান আছে কিন্তু গন্তি কৰাৰ ভিতৰত 5টা মই ইতিমধ্যে মই চাইছো নিউজত দেখা পাইছো এইটো মই লিখিছো why should I write about you তাৰমানে মই তোমাৰ বিষয়ে কিয় লিখিব লাগে তোমাৰ এই ৰেপ ভিক্টিমৰ কথা যেটোৱে মই লিখিছো I don't want to write about you for once I don't want to describe your pain no I don't want to know what was going through your head when they caught you and sedated you and then raped you over and over again তাৰমানে মই কৈছো যে মই তোমাৰ বিষয়ে মোৰ লিখিবলৈ মোৰ মন নাই কাৰণ মোৰ এই কথাটোত মই তোমাৰ ওপৰত ডিসক্ৰাইব কৰিব নোৱাৰো যে তোমাক কেনেকে এই মানুহবিলাকে ৰেপ কৰিছিলে সিডেট কৰি প্লে তোমাক কি অৱস্থাত তোমাক মানে হেয়া কৰিছে no I don't want to write about you about those juveniles and how they raped you and murdered you while they watched you go up in flames they must be at peace now তাৰমানে এটো হাথ্ৰাসৰ কেছটো আছিল যেটো সময়ত ছোৱালীগৰাকীক ৰেপ কৰি প্লে তাৰপিছত কোনো ধৰণৰ একো নাভাবি নিচিন্তি তেওঁ জ্বলাই দিয়া হৈছিল কোনো ধৰণৰ পোষ্টমৰ্টেমো কৰিব দিয়া নাছিল মাক দেউতাকতে বহুত কৈছিল তথাপিও দিয়া নাছিল you know what I closed my eyes tight when I saw your picture on my mobile screen your head twisted at an angle your clothes torn to shreds and wound marks all over your body I later heard that you hadn't said a word since your birth. I will not write about you, I promise. Jungorki swali rape korise mur ei kobitatot teo mukhera kothao kobo para nasile. Tamane he tenukwa goraki swali rape korise. Boba swali goraki. Nor will I write when you were just 4 months old. Tamane 4 mohia eta bachchaku ajikali rape kore. And you were raped by your uncle. Nijor uncle rape korise. And you died with head injuries even before becoming a woman. এগৰাকী মহিলা হোৱাৰ আগতে 4 মাহতে তুমি ঢুকাই থাকিলা মই এনেকুৱা এটো বহুত দিঘলীয়া মোৰ নিজৰে মনটো এটা মানে কিবা অকন বেলেগ ধৰণৰ লাগি গৈছে মই আৰু শুনি পেলাই কবিতাটো মই এটো পঢ়িব নোৱাৰিম কাৰণ মানে প্ৰত্যেক দিনাখনে আমি যেনেকুৱা ধৰণৰ এই ৰেপৰ কথাবিলাক শুনি থাকো মোৰটো মানে চিন্তাই হৈছে যে আমাৰ সমাজখন কোনফালে কোন দিশে গৈছে ভাৰতবৰ্ষতে কোৱা আমাৰ ৰাজ্যখনতে কোৱা কোন দিশে গৈছে মই নিজেই চিন্তা কৰি প্লে মই ভাবিব নোৱাৰো সেই কাৰণে যে মোৰ লিডাৰশিপ ট্ৰেইনিংত মানুহক যে ঠাণ্ডা কৰিবলৈ মগজটোৰে ভাবিবলৈ কাৰণে যে এটা বেয়া কাম কৰাৰ আগতে মই 10 বাৰ 100 বাৰ 1000 বাৰ ভাবিম এই কথাটো মোৰ সেই কাৰণে মোৰ এটা চেষ্টা যে মই প্ৰত্যেক দিনাখনে মানুহবিলাকক ঠাণ্ডা মগজ মই যেতিয়া ষ্টুডেন্টস বিলাকক কওঁ ঠাণ্ডা হৈ যোৱা সবৰে খং তুমি প্ৰথমতে কৈছা সবৰে এটা খং এটা সোমাই আছে ভিতৰত এই খংটো কিয় হৈছে জানানে মই ৰিপোৰ্ট কথা যেহেতু এটোৰ বিষয়ে মই কথাই পাতিলো মই ইয়াতে এটা কথা ক'ব খুজিছো যি সকল পেৰেন্টছে চাই আছে তোমাৰ প্ৰগ্ৰামটো নিজৰ ল'ৰাক সাংঘাতিক মৰম কৰিব খুব বেছি মৰম কৰিব কাৰণ যদি মৰম নকৰে সেই ল'ৰাজন খঙাল হৈ পেলে গৈ পিছত গৈ পেলে বেলেগ ধৰণৰ কাম কৰে আৰু আপোনালোকে যেতিয়া কাজিয়াও লাগিব আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ কাজিয়া নালাগিব যত আপোনাৰ ল'ৰাই দেখি আছে যে আপুনি মতা মানুহজনক কৈছো আপুনি আপোনাৰ ওয়াইফক মাৰিছে আৰু আপোনাৰ ল'ৰাই হেবিলাক দেখি আছে সেই পিছত গৈ পেলে সেই ঘটনাটো গৈ পেলে তেওঁলোকে গৈ নিজেই কৰে গৈ পেলে আপোনালোকৰ মনত থাকিব মনত আছে চাগে নিৰ্ভয়া কাণ্ডটোৰ সময়ত সবতকে যোনজন সৰু ল'ৰা তেওঁ 16 বছৰীয়া মান 16 বছৰীয়া আছে 16 বছৰীয়া ল'ৰাজনে সবতকে বেছি ভাইলেন্ট আছিল নিৰ্ভয়া কেছৰ সময়ত মই যেতিয়া ব্যাকগ্ৰাউণ্ড চেক এটা কৰিছো গম পাইছা না কি কৰিছিলে হে বাচ্চাটোক মাকে কোনোদিনাখন ভালকে এনেকে আকোৱালি লোৱা নাই কোনোদিনাখন মৰম নাপালে বাপেকে সদায় মাকক মৰা দেখিলে হি এবলাক দেখি কি ভাবিলে আলটিমেটলি যে এজনী মাইকী মানুহক সদায় দমন কৰিব লাগে সদায় হেতুৱে শিকিলে যেতিয়া হি সেই ছোৱালীজনীক ৰেপ কৰিছে সবতকে ভাইলেন্ট হে সৰু ল'ৰাটো আছিল
মই সেইকাৰণে এইটোৱে ক'ব খোজো তোমাৰ প্ৰগ্ৰামৰ দ্বাৰা যে যিমান পাৰে আমি এতিয়া কওঁ যে আমি ল'ৰাবিলাকক শিকাব লাগে কিন্তু কি শিকাব লাগে শিকাবলৈ নহয় মৰম কৰিব লাগিব বহুত বেছি মৰম কৰিব লাগিব যাতে এনেকে আকোৱালি ধৰি পেলে মৰমটো যাতে সি চেনেহটো বুজি পায় মৰম আৰু চেনেহ বুজি পায় আৰু যাতে পিছলে সি সেই মৰম আৰু চেনেহ আমি ষ্ট্ৰোকছ বুলি কওঁ সেই ষ্ট্ৰোক মৰমৰ ষ্ট্ৰোকটো যেতিয়া পাব সি আৰু বেয়া কাম কেতিয়াও নকৰে এনে বাইদেউ আপোনাৰ বয়সটো কিমান মান হ'ব বয়সটো এনেই মোৰ অৰিজিনেলটো 16 ইয়াৰ্ছ সুধিব নাপায় বিশেষকৈ নাৰীকটো আৰু সুধিব নাপায় বয়সৰ কথা কিন্তু বয়সৰ কথা মই কমেই মই সুধিবলৈ বাধ্য হৈ গৈছো মই এইটো কথাই ক'ম যে মোৰ 16 বছৰত একদম ফিক্সড হৈ গ'ল 16 বছৰ 16ত ফিক্সড তাতকৈ আগলৈ নাযায় আৰু তোমাক 2019 চনৰ মই ঘটনাটোৰ কথা কৈছোৱে নহয় তোমাৰ যদি ভালকে মনত থাকে তেতিয়াহ'লে এই নৱেম্বৰত তুমি মোক 5 বছৰৰ কাৰণে যেতিয়া মোৰ 5 বছৰ হ'ব তেতিয়া তুমি মোক হেপী বাৰ্থডে ক'বা সেই ডেটটোত 21 নৱেম্বৰ তাৰিখে মোক তুমি হেপী বাৰ্থডে ক'বা আমাৰ দৰ্শকসকলেও মনত ৰাখি লওক সেইদিনাখন বাইদেউক উইচ কৰিব বাইদেউৰ জন্মদিন হয় আচলতে বাইদেউ আপোনাক যে মই যে সুধিলোঁ বয়সটোৰ কথা কিয় সুধিলোঁ জানে আপুনি কোৱাচোন আপোনাক মই মানে সোমাই আহি যেতিয়া দেখিছোঁ মইতো আপোনাক দেখি আছোঁ মানে ফটোত বা ভিডিঅ'ত বাট আপুনি মানে ৰিয়েলত ইমানেই ধুনীয়া মানে মই সেই কুৱেশ্যনটো আজি দৰ্শকৰ আগত নুসুধি নোৱাৰিলোঁ ইমান ধুনীয়া হৈ আছে তাৰ চিক্ৰেটটো কি কিবা এটা চিক্ৰেট আছে ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে চিক্ৰেটটো এটা মই চিক্ৰেট মানে ইমান ডাঙৰ চিক্ৰেটো নহয় বাৰু সেইটো হ'ল প্ৰেম ভাল পোৱা আৰু ফৰগিভনেছ মানে মই যোনে যি কৰিছে বা মোক কৰা নাই মই কিন্তু এটাই কৰোঁ ক্ষমা কৰোঁ আৰু নিজৰ মই সেই তোমাক এটা কথা কৈছোঁ প্ৰথমতে যে মই ডোণ্ট ষ্টপ ৱৰিং ষ্টাৰ্ট লিভিং মই কোনো কথাতে চিন্তা নকৰোঁ খুব ধুনীয়াকৈ শুওঁ ৰাতিপুৱা সোনকালে উঠোঁ আৰু 5টা কাম কৰোঁ যিটো বস্তু তোমাৰ সকলো লিডাৰে কৰিব পাৰিব সেইটো হ'ল এটা বস্তু হ'ল ৰাতিপুৱা শুই উঠি বিছনাৰ পৰা নমাৰ আগতে ধন্যবাদ ইউনিভাৰ্ছ তাৰপিছতে আইনাত গৈ পেলাই মই কওঁগৈ হেল্ল' ইউ আৰ বিউটিফুল ইউ আৰ অছম এইটো গৈ পেলাই নিজকে গৈ পেলাই এফাৰ্ম কৰোঁ তাৰপিছত কৰোঁ প্ৰেয়াৰ তাৰপিছত কৰোঁ মেডিটেশ্যন তাৰপিছত লিখোঁ গ্ৰেটিটিউড তাৰপিছতে মই ৰিডিং কৰোঁ ঢেৰ ৰিডিং কৰোঁ আৰু শেষত মই নম্বৰ 5টো হ'ল এক্সাৰচাইজ মই ঢেৰ এক্সাৰচাইজ কৰোঁ ৰাতিপুৱাও কৰোঁ গধূলিও কৰোঁ এইকেইটা মোৰ চিক্ৰেট বৰ্তমান নৱপ্ৰজন্মৰ বাবে আপুনি যথেষ্ট কাম কৰি আছে গতিকে নৱপ্ৰজন্মৰ বাবে আৰু আপোনাৰ শুভাকাংক্ষীসকলৰ বাবে আপুনি কি ক'ব বিচাৰিব প্ৰথমে মই নৱপ্ৰজন্মক এইটো কথাই ক'ব খুজিছোঁ তোমাৰ এই প্ৰগ্ৰেমটোৰ দ্বাৰা যে যিহেতু আমি গড়ৰ ৰাজ্যৰ মানুহ আমি যিহেতু একেবাৰে গড়ৰ ৰাজ্য গড়টো কেনেকৈ গৈ থাকে কাৰোবাক যদি খেদে একেবাৰে একে দিশত যায় সি কোনো টাৰ্ণিং ল'ব নোৱাৰে সেইকাৰণে মই এটা কথাই ক'ব খুজিছোঁ যদি কিবা এটা সপোন দেখিছা সেই সপোনটোৰ ফালেই একেবাৰে গড়ৰ নিচিনাকৈ খেদি যাব লাগিব আৰু মোৰ শুভাকাংক্ষীটো বহুত আছে বহুতৰ চবৰে নাম লৈ মই শেষ কৰিব নোৱাৰিম কিন্তু প্ৰত্যেক গৰাকীৰ মই শুভাকাংক্ষী আৰু যিসকল মোৰ বন্ধু বান্ধৱ এছ'চিয়েট যিমান আছে মই যদি আজি এইগৰাকী মানুহ হৈছোঁ অকল তেওঁলোকৰ হেল্প তেওঁলোকৰ যিমান আশীৰ্বাদ আছে তেওঁলোকৰ কাৰণে হৈছোঁ প্ৰথমে মোৰ মাৰ নামটো ল'বই লাগিব মায়ে সাংঘাতিক মোক মানে টিচাৰ মোৰ চবতকৈ বেষ্ট গুৰু তেওঁ মা দেউতা দুয়োগৰাকীয়ে আৰু তাৰপিছত মোৰ যদি এতিয়া একদম ইমিডিয়েট মোৰ যোন আছে মোৰ ল'ৰাৰ কথা মই ক'বই লাগিব কাৰণ মোৰ ল'ৰা মোৰ সাংঘাতিক ডাঙৰ ইনস্পিৰেশ্যন সি আজি মোৰ কেনেকৈ মই কিমান দেৰি স্ক্ৰীন টাইম কি ইত্যাদি কি কৰিছোঁ ক'ত প্ৰডাক্টিভ কাম কৰিছোঁ ক'ত নন প্ৰডাক্টিভ কাম কৰিছোঁ সিহে হিচাপ লয় সিহে মোৰ কৃষ্ণা আৰু মোৰ হাজবেণ্ড হ'ল মানে ইনস্পায়াৰ কৰি থাকে তুমি এইটো কৰা সেইটো কৰা এইটো কৰা আৰু এগৰাকী মোৰ বন্ধু আছে মই বন্ধুৰ নামটো ল'বই লাগিব শাহিন বুলি ছোৱালীগৰাকী আছে তেওঁ মোক সাংঘাতিক ইনস্পায়াৰ কৰে এইটো ট্ৰেইনিং ল সেইটো ল আৰু বাকী মানে ঢেৰ মানুহ আজি মই ইয়াত আহি পেলাই মই নয়নক লগ পালোঁ আৰু নয়নে মোক যিখিনি কথা মোক কৈছে মই হয়তো মানে সেইখিনি বস্তু মোৰ ইমানেই ভাল লাগিলে মই তেওঁৰ লগত কথা পাতি যে মোক ইমান ভাল পায় মই সেইখিনিয়ে আকৌ ইনস্পিৰেশ্যন হিচাপে লৈছোঁ তুমি মোক যিখিনি কথা ক'লা আজি তুমি মোৰ ভিডিঅ' চাইছা তুমি কিছুমান চাইছা তুমিও মোৰ এটা ইনস্পিৰেশ্যন হয় তো মই সেইকাৰণে ভাবোঁ যে তোমালোক মোৰ সকলো ৱেল উইচাৰ মোৰ শুভাকাংক্ষী আৰু প্ৰত্যেকগৰাকীকে মই বহুত বহুত ধন্যবাদ দিছোঁ চাওঁতে আমি অনুষ্ঠানৰ একেবাৰে শেষত আহি উপনীত হ'লোহি নালাগিলে যে ইমান সময় আমি সম্পূৰ্ণ ঘৰুৱাভাৱে কথাখিনি পাতিলোঁ
তাকে তোমাৰ লগত কথা পাতি খুব ভাল লাগিলে মোৰ আচলতে ময়ো বহুত ব্লেছফুল হয় যে আপোনাৰ লগত এনেদৰে বহি কথা পাতিব পাৰিছোঁ আৰু আজি আমাৰ এই অচিন চিনাকি অনুষ্ঠানটোত অহাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ভগৱানে আপোনাক আশীৰ্বাদ দিয়ক সদায় এনেদৰে ধুনীয়া কৰি ৰাখক আৰু নৱপ্ৰজন্মৰ বাবে যাতে বাইদেৱে সদায় এনেদৰে কাম কৰি যাব পাৰে তাৰ বাবে ভগৱানেও আপোনাক আশীৰ্বাদ দিয়ক তোমাকো বহুত বহুত ধন্যবাদ সীমাশ্ৰী ইমান ধুনীয়াকৈ তুমি কথাখিনি ক'লা মই সঁচাকৈ সময় কোনফালেদি গ'ল ক'বই নোৱাৰিলোঁ আচলতে আজি আমাৰ এই অনুষ্ঠানটোৰ নামেই হৈছে অচিন চিনাকি আৰু তাৰ পৰাই আমি জানিব পাৰিলোঁ আজি বাইদেউৰ জীৱনৰ এনেকুৱা বহুত নজনা কথা দৰ্শকে আগতে কেতিয়াও নজনা বাইদেৱে কোৱা কথাখিনি আচলতে যদি বৰ্তমান নৱপ্ৰজন্মই অনুধাৱন কৰিব পাৰে বাইদেউৰ পৰা যদি কিবা অলপ শিকি পেলাই সমাজখনৰ বাবে যদি কাম কৰিবলৈ আৰম্ভ কৰে নিজৰ যদি চিন্তা বুদ্ধি সুস্থ সবল আৰু সঠিক কৰি যদি ভালকৈ আগবাঢ়ি যাব পাৰে তেতিয়াহ'লে আমি ভাবোঁ যে বৰ্তমান সমাজখনত যিমান দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবোৰ হ'বলৈ ধৰিছে মানুহ যিমান উগ্ৰ হৈ গৈছে সকলো নহয় প্ৰায়ভাগ মানুহ উগ্ৰ হৈ গৈছে এইখিনি হয়তো কোনোবা নহয় কোনোবাখিনিত কমিব আৰু এখন সুস্থ সমাজটো আমিয়ে গঢ়িব লাগিব গতিকে সকলোৱে আহক বাইদেউৰ কথাখিনি অনুধাৱন কৰক সম্পূৰ্ণ নোৱাৰিলেও অলপ হ'লেও অনুধাৱন কৰক আৰু এখন সুস্থ সমাজ গঢ়ি তোলাত নিজকে আগুৱাই লৈ যাওক আৰু মই সীমাশ্ৰীয়ে আজিৰ আমাৰ অনুষ্ঠান ডেমক্ৰেটিক আসামৰ বিশেষ অনুষ্ঠান অচিন চিনাকিৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী সময়ত আকৌ এগৰাকী নতুন অতিথিৰ সৈতে দৰ্শকসকলক চিনাকি কৰাই দিম বহু কথা পাতিম গতিকে আজিলৈ সময় হৈ আহিল বিদায় লোৱাৰ গতিকে নমস্কাৰ